হয়, আজি আমি অসম স্বাধীনতা ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিৰ তৰফৰ পৰা আমাৰ কলিয়াবৰ সমজিলাৰ অৱস্থিত যি শ্ৰম পৰিদৰ্শক কাৰ্যালয় আছে, আমি তাত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ আৰু আমাৰ চাহ বাগিচা অঞ্চলত কিছু যি সমস্যা আছিল সেই সমস্যাসমূহ তাত আমি লিপিবদ্ধ কৰিছোঁ। যেনে আপোনাৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, সেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে বৰ্তমানলৈকে যিখিনি চাহ শ্ৰমিক তেওঁলোকে কৰ্মৰত হিচাপে ৰাখিছে, তেওঁলোকক চাহ শ্ৰমিক আইন 1951 অনুসৰি কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকৰ দৈনিক মজুৰিখিনি আমাৰ যি সমপৰিমাণে যি এতিয়া 280 টকালৈ বৃদ্ধি পাইছে, তেনেধৰণৰ কোনো মজুৰি দিয়া নাই। লগতে আপোনাৰ বিভিন্ন আমাৰ চাহ বাগিচাসমূহত আমি দেখিবলৈ পাইছোঁ যিসকল পৰিচালকসকলে বা স্বত্বাধিকাৰীসকলে বা পৰিচালনা সমিতিয়ে নিজৰ বাগিচাখনৰ ওপৰত গুৰুত্ব নিদি তেওঁলোকে সস্তীয়াভাৱে যি কেঁচা পাতৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা যি কেঁচা পাতৰ যোগান পাইছে, তেওঁলোকে সেইখিনি বস্তু কিনি নিজৰ ফেক্টৰীখন চলাই আছে, কিন্তু নিজৰ বাগিচাখনত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নাই। আমি সেইখিনিৰ ওপৰত সেইখিনি সন্দৰ্ভতো তেওঁলোকক এখন কথাখিনি শ্ৰম পৰিদৰ্শক মহোদয়ক অৱগত কৰিলোঁ। আৰু লগতে আমাৰ আৰু এখন দাবী আছিল যে আমাৰ অসম চাহ নিগমৰ অধীনস্থ যি আমাৰ বাগিচাসমূহ আছে, আমাৰ কলিয়াবৰ সমজিলা অন্তৰ্গত যি বাগিচাসমূহ আছে, তাত আমি দেখিবলৈ পাইছোঁ যে চাহ পুলি ৰোপণ কৰা প্ৰায় উপযোগী মাটিসমূহ খালী হৈ থাকে। আৰু খালী হৈ থকা মাটিখিনিত যদি বাগিচা কৰ্তৃপক্ষই হওক তেওঁলোকে যদি প্লেণ্টেশ্যন কৰে, চাহ পুলি যদি ৰোপণ কৰে, তাত এখন ভাল চাহিদা পূৰণ হ'ব বুলি মই ভাবোঁ। আৰু লগতে আপোনাৰ যি আমি বিভিন্ন দেখিবলৈ পাইছোঁ যে আমাৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন ঠাইত য'ত হোটেলখিনি আছে বা ধাবাখিনি আছে, তাত বিভিন্ন সৰু সৰু ল'ৰা ছোৱালীবিলাকক তাত শিশু শ্ৰমিক হিচাপে তেওঁলোকে নিয়োগ কৰিছে। সেইখিনিৰ ওপৰতো তেখেতক এখন গাইডেঞ্চ দিব বুলি আমি তেখেতক জনালোঁ। এয়াই আছিল আৰু কিবা সুধিব? হয়, আজি অসম ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিৰ উদ্যোগত আজি কলিয়াবৰ সমজিলা শ্ৰম পৰিদৰ্শক কাৰ্যালয়ত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ল। ইয়াত কেইবাটাও বিষয় লৈ দাবী দিয়া হৈছে বা সমস্যাখিনি উল্লেখিত কৰা হৈছে। যিহেতুকে আপোনালোকে নিশ্চিতভাৱে গম পায়, আমি 2023 চনত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি নগাঁও সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ত আমি এখন 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। আৰু সেই ধৰ্ণা কাৰ্যসূচীত আমি দাবী জনাইছিলোঁ, যিহেতুকে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ক্ষুদ্ৰ চাহ বাগিচাত শ্ৰমদান দিয়া আৰু বটলি ফেক্টৰীত শ্ৰমদান কৰা যিসকল চাহ শ্ৰমিক, তেওঁলোকৰ ন্যূনতম হাজিৰা বৃদ্ধি কৰিব লাগে। আৰু তাৰ লগে লগে সমান্তৰালভাৱে আছিলে আপোনাৰ 5 হেক্টৰ অধিক যিসকল মালিক পক্ষৰ বাগিচা আছে, সেই বাগিচাখিনি ৰেজিষ্ট্ৰেশ্যন কৰি পঞ্জীয়ন কৰি তেওঁলোক সেই বাগিচাত শ্ৰমদান কৰা শ্ৰমিকসকলক PF-ত অন্তৰ্ভুক্ত কৰি বা তেওঁলোক শ্ৰমিক আইনত অন্তৰ্ভুক্ত কৰি তেওঁলোকক PF দিয়াৰ ব্যৱস্থা কৰিব লাগে বা PF-ত বলবদ্ধ কৰিব লাগে বুলি আমি দাবী জনাইছিলোঁ। 2023 আমি সেই স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে, কিন্তু আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই এইখিনি কাৰ্য নকৰিলে, তেওঁলোক কোনো ধৰণৰ ইয়াত গুৰুত্ব নিদিলে। গতিকে আমি বাৰে বাৰে এইখিনি কথা উত্থাপন কৰাৰ স্বত্তেও এতিয়ালৈকে কোনো ধৰণৰ ফলৱতী নোহোৱা দেখা পালোঁ। গতিকে আমি পুনৰ আজি আপোনাৰ লেবাৰ ইনস্পেক্টৰ অফিচত কলিয়াবৰত আজি পুনৰ আমি কলিয়াবৰ শাখা সমিতিৰ উদ্যোগত আকৌ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু ইয়াৰ বাবে আমি দেখিছোঁ বাৰে বাৰে আমি আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে ক্ষুদ্ৰ চাহ বাগিচাত এতিয়াও শ্ৰমিকসকলে 120 টকা 150 টকা তেওঁলোক মজুৰি পাই আছে। আৰু তাৰ পৰিৱৰ্তে যিখিনি প্লাণ্টেশ্যন এক্টত তেওঁলোক যিখিনি সা সুবিধাখিনি পাব লাগে, সেইফালৰ পৰা সম্পূৰ্ণভাৱে তেওঁলোকে বঞ্চিত। আৰু এটা বস্তু আমি দেখিবলৈ পাইছোঁ, আপোনালোকে মন কৰিব, আমাৰ যিটো 200 বছৰ ঐতিহাসিকভাৱে চলি থকা এখন বাগিচা, যেনেকৈ টাটা কোম্পানী হওক, চানলা বাগিচাই হওক, এনেদৰে যিখিনি ডাঙৰ ডাঙৰ বাগান আছে, আজি আমি দেখিবলৈ পাইছোঁ যে তেওঁলোক ক্ষুদ্ৰ চাহ বাগিচা ব্যক্তিগত খণ্ডৰ পৰা যিখিনি পাত তেওঁলোক ক্ৰয় কৰি আছে, তেওঁলোক যিখিনি PGL পাত আনি আজি বাগিচাত তেওঁলোক লয়, আজি বাগিচা যিটো 200 বছৰ ঐতিহাসিক জীয়াই থকা বাগানখনৰ ওপৰত কিন্তু তেওঁলোকে সম্পূৰ্ণভাৱে গুৰুত্বহীন কৰিছে। বাগানৰ ওপৰত মেইনটেনেঞ্চ, বাগানৰ ওপৰত উন্নত মানৰ মেডিচিন দিয়া নাই। তেওঁলোক নিজস্ব 200 বছৰ ইমান বৃহৎ বাগানৰ ওপৰত তেওঁলোক কিন্তু গুৰুত্ব দিয়া নাই। আৰু তেওঁলোক একমাত্ৰ আমি ক্ষুদ্ৰ চাহ বাগিচা ব্যক্তিগত খণ্ড বাগিচাৰ ওপৰত তেওঁলোক গুৰুত্ব থকা দেখিবলৈ পাইছোঁ। আৰু তেওঁলোক ডেইলি টু ডেইলি আমি দেখিলোঁ 20,000 25,000 পাত তেওঁলোক লৈ আছে। আৰু তেওঁ আজি এটাই কথা, আমি যেতিয়া এইবিলাক বিষয় লৈ আমি যেতিয়া উত্থাপন কৰোঁ মেনেজমেণ্টৰ দ্বাৰা, তেওঁলোক কয় যে শ্ৰমিক বোলে বাগানত বোলে তেওঁলোক নাহে, শ্ৰমিক বোলে ইমান ক্ষতি কৰে, এনেকুৱা ধৰণৰ দেখুৱায়। আৰু আমি দেখিছোঁ বাগিচাত
তেওঁলোক অন্ততঃ 10 হেক্টৰ 15 হেক্টৰকৈ বাগান তেওঁলোক কাটি পেলাইছে পাত, এনেকুৱা ধৰণে আমি দেখিবলৈ পাইছোঁ। আৰু যেতিয়া আমি এইবিলাক কুৱেশ্যন কৰোঁ তেখেতসকলক মেনেজমেণ্টক, তেওঁলোকে উল্টাই কয় যে নাই শ্ৰমিক কামত নাহে সেইকাৰণে। কিন্তু শ্ৰমিক যদি কামত নাহে তেন্তে আপোনালোকে ডেইলি টু ডেইলি কেনেধৰণে আপোনালোকে 15,000 20,000 25,000 পাত আপোনালোকে ক্ৰয় কৰি আছে। আৰু ইয়াত এটা তেওঁলোক আনকোৱালিটি পাত, যিটো মানে কোৱালিটি নথকা মাইনৰিটি এৰিয়াৰ পৰা পাতকেইটা আহিছে, জবৰা পাতকেইটা তেওঁলোক ইয়াত মানে নিজৰ বাগানত লৈ তেওঁলোকে আনকোৱালিটি পাতকেইটা লৈ আজি আমাৰ প্ৰাণকেন্দ্ৰ আমাৰ বাগিচা তেওঁলোক ধ্বংস কৰিবলৈ গৈছে। গতিকে একেমুখে আমি ক'ব বিচাৰিছোঁ, যেতিয়ালৈকে এই শ্ৰমিক ক্ষুদ্ৰ চাহ বাগিচা শ্ৰমদান দিয়া শ্ৰমিকসকলক যদি তেওঁলোক শ্ৰম আইনত যদি বলবৎ নকৰে আৰু তেওঁলোকক যদি ন্যূনতম মজুৰি যদি প্ৰদান নকৰে, সেই পৰ্যন্ত কিন্তু আমি বাগিচাটোত য'ত য'ত পিজেল পাত আহে, পিজেল পাত কিন্তু সেই পৰ্যন্ত বন্ধ থাকিব বুলি আমি দাবী জনাইছোঁ।